নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 14 শক্তিৰ উৎসসমূহ পাঠটোৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে খুব ভালদৰে আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা তোমালোকলৈ প্ৰথম প্ৰশ্ন দিয়া হৈছে শক্তিৰ ভাল উৎস কি এটা শক্তিৰ ভাল উৎসবিলাকৰ কি গুণ থাকিব লাগিব আমি চাও আহা চোৱা তলৰ যিকোনো এটা শক্তিৰ ভাল উৎস হ'ব পাৰে প্ৰতি একক ভৰ বা আয়তনৰ বিনিময়ত যথেষ্ট পৰিমাণৰ কাম সম্পন্ন কৰিব পৰা হ'ব লাগিব চোৱা প্ৰতি একক ভৰ বা আয়তনৰ বিনিময়ত যথেষ্ট পৰিমাণৰ কাম সম্পন্ন কৰিব পৰা হ'ব লাগিব যেটো সহজেই উপলব্ধ হ'ব লাগিব শক্তিৰ উৎস এনেকুৱা হ'ব লাগিব যে যেটো আমি সহজতে পাওঁ যদি সেই শক্তিৰ উৎসটোৱে বহুত কষ্ট কৰি পাব লগা হয় তেনেহলে কেনেকৈ হ'ব গতিকে হেতু সহজতে উপলব্ধ হ'ব লাগিব তাৰ পিছত চোৱা যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য যিটোৰ সঞ্চয় কৰিব পৰা হ'ব লাগিব আৰু পৰিবহন এঠাইৰ পৰা আমি আন ঠাইলৈ যাতে সহজতে লৈ যাব পাৰো পৰিবহন সহজসাধ্য হ'ব লাগিব তেতিয়াহে তাক আমি শক্তিৰ ভাল উৎস বুলি ক'ব পাৰিম যি মিতব্যয়ী হ'ব লাগিব দেখিছানে খুব যদি বহুত দামী হয় বহুত খৰচ পৰে তেনেকুৱা হলে নহব সকলোৱে আমি কি কৰিব পাৰিব লাগিব সকলোৱে আমি তাক কিনিব পৰা হ'ব লাগিব আমি ল'ব পৰা হ'ব লাগিব গতিকে শক্তিৰ ভাল উৎস হ'বলৈ লাগিলে কি হ'ব লাগিব মিতব্যয়ী হ'ব লাগিব গতিকে তোমালোকৰ এতিয়া শক্তিৰ ভাল উৎস এটাৰ কি গুণ থাকিব লাগিব নিশ্চয় তোমালোকৰ এতিয়া ধুনীয়াকৈ তোমালোকে বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্ন চোৱা ভাল ইন্ধন মানেনো কি কেনেকুৱা এটা ইন্ধনক আমি ভাল ইন্ধন বুলি ক'ব পাৰো এটা ভাল ইন্ধনৰ কি থাকে জানানে কিছুমান বৈশিষ্ট্য থাকে এটা ভাল ইন্ধনৰ পৰা আমি কি হ'ব লাগিব আমি কম পৰিমাণতে আমি কি কৰিব পাৰিব লাগিব যথেষ্ট পৰিমাণৰ আমি তাপ শক্তি পাব লাগিব এটা ভাল ইন্ধনো সস্তা হ'ব লাগিব ই যদি দুৰ্লভ হয় বা বহুত তাৰ কাৰণে বহুত খৰচ কৰিব লগা হয় তেনেকুৱা হলে নহব চোৱা ক্যালোৰি মান অতি উচ্চ হ'ব লাগে এটা ভাল ইন্ধনৰ প্ৰধান বৈশিষ্ট্য হৈছে ইন্ধনটোৰ যি ক্যালোৰি মান সেই ক্যালোৰি মান কেনেকুৱা হ'ব লাগিব উচ্চ হ'ব লাগিব উপযুক্ত জ্বলন উষ্ণতা থকা উচিত দেখিছানে উপযুক্ত কি থাকিব লাগিব জ্বলন উষ্ণতা থাকিব লাগিব জ্বলালে কম ধোঁৱা উৎপাদন হোৱা উচিত যি উষ্ণতাত কোনো এটা পদাৰ্থ জ্বলি যায় সেই উষ্ণতাকে কি কয় সেই পদাৰ্থটোৰ জ্বলন উষ্ণতা বুলি কোৱা হয় গতিকে ইন্ধনটোৰ জ্বলন উষ্ণতা কি হ'ব লাগিব উপযুক্ত হ'ব লাগিব আকৌ জ্বলালে কম ধোঁৱা উৎপাদন কৰিব লাগিব যদি এটা ইন্ধন জ্বলোৱাৰ ফলত যথেষ্ট পৰিমাণৰ ধোঁৱা নিৰ্গত হয় তেনেহলে কেনেকুৱা অসুবিধাৰ সৃষ্টি হ'ব গতিকে কম ধোঁৱা উৎপাদনকাৰী হ'ব লাগিব সো পিছৰ বৈশিষ্ট্য চোৱা কম খৰচত সহজতে উপলব্ধ হোৱা উচিত তাৰ মানে এটা ভাল ইন্ধন কেনেকুৱা হ'ব লাগিব সস্তা প্ৰকৃতিৰ হ'ব লাগিব দহনৰ বেগ কেনেকুৱা হ'ব লাগিব মধ্যমীয়া হোৱা উচিত দহনৰ বেগ মধ্যমীয়া হ'ব লাগিব পিছৰ প্ৰশ্ন চোৱা যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে কোনটো কৰিবা আৰু কিয় কৰিবা সুধিছে তোমাক আহাৰ গৰম কৰিব দিয়া হৈছে তেনেহলে শক্তিৰ যিমানবোৰ উৎস আছে শক্তিৰ বিভিন্ন উৎস আছে শক্তিৰ বিকল্প উৎস আছে বিকল্প শক্তিৰ উৎস আছে এই সমূহ শক্তিৰ উৎসৰ ভিতৰত তুমি কোনটো শক্তিৰ উৎস প্ৰিফাৰ কৰিবা বা কোনটো ভাল পাবা যে তোমাক যদি কিবা আহাৰ গৰম কৰিবলৈ দিয়া হয় গতিকে মই ভাবো এই ক্ষেত্ৰত কি হ'ব জানানে সৌৰ শক্তিৰ ব্যৱহাৰ সুবিধাজনক হ'ব কাৰণ সৌৰ শক্তিৰ কাৰণে কি হয় যথেষ্ট পৰিমাণৰ খৰচ বহন কৰিব লগা নহয় আৰু ৰন্ধন প্ৰক্ৰিয়াত যি খাদ্যৰ গুণগত মান সেই গুণগত মান কি হৈ থাকে নিৰ্দিষ্ট হৈ থাকে থাকি যায় হয়নে নহয় গতিকে আমি সৌৰ শক্তিয়ে যেহেতু প্ৰদূষণ সৃষ্টি নকৰে গতিকে আমি কেনেকুৱা শক্তি ব্যৱহাৰ কৰিম সৌৰ শক্তি ব্যৱহাৰ কৰিম চোৱা আহাৰ গৰম কৰিবলৈ মই সৌৰ শক্তি ব্যৱহাৰ কৰিম সোলাৰ এনাৰ্জি ব্যৱহাৰ কৰিম আজিকালি বিভিন্ন ঘৰসমূহত অফিচসমূহত বিদ্যালয়সমূহত বিভিন্ন সোলাৰ পেনেলসমূহ ব্যৱহাৰ কৰা হয় সোলাৰ লাইট ব্যৱহাৰ কৰা হয় আজিকালি সোলাৰ ফাৰ্নেছ বিলাকো ব্যৱহাৰ কৰা হয় হয়নে নহয় গতিকে আহাৰ গৰম কৰিবলৈ মই সৌৰ শক্তি ব্যৱহাৰ কৰিম কিয়নো ইয়াত আহাৰ সামান্যভাৱে গৰম হয় আৰু খাদ্যৰ যি পুষ্টিগত মান খাদ্যত কি থাকে খাদ্যত বিভিন্ন উপাদান থাকে কাৰ্বহাইড্ৰেট থাকে প্ৰটিন থাকে ভিটামিন থাকে খনিজ লৱণ থাকে আহজাতীয় থাকে ফাইবাৰ থাকে হয়নে নহয় পানী থাকে এই যে বিভিন্ন যি খাদ্যৰ পুষ্টিগত মান সেই মানসমূহ কি হৈ থাকে মানসমূহৰ যি মানদণ্ড নষ্ট নহয়
তাৰ মানে মানসমূহৰ যি পৰিমাণত থাকিব লাগে সেই পৰিমাণতে থাকে গতিকে যেহেতু খাদ্যৰ পুষ্টিগত মানদণ্ড নষ্ট নহয় গতিকে আমি আহাৰ গৰম কৰিবৰ কাৰণে কি শক্তি ব্যৱহাৰ কৰিম সৌৰ শক্তি ব্যৱহাৰ কৰিম চোৱা সৌৰ চুলাত কোনো ইন্ধনৰ আৱশ্যকতা নাথাকে দেখিছানে সৌৰ চুলাত কোনো ইন্ধনৰ আৱশ্যকতা নাথাকে ৰন্ধন কাৰ্যত সিমান গুৰুত্ব সহকাৰে ব্যস্ত হৈ থকাৰো প্ৰয়োজন নাথাকে তুমি আহাৰখিনি গৰম কৰিলা তাক আৰু চাই থাকিব নালাগে আৰু তুমি সেই আহাৰখিনিৰ লগত লাগি থাকিব নালাগে গতিকে তুমি তাতে ব্যস্ত হৈ থকাৰ কোনো ধৰণৰ প্ৰয়োজন নাই গতিকে আমি সৌৰ শক্তি ব্যৱহাৰ কৰিম কাৰণ সৌৰ শক্তিয়ে কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে পিছৰ প্ৰশ্ন চোৱা জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি হ'ব পাৰে জীৱাশ্মজাত ইন্ধনসমূহৰ পৰা যি আছে কয়লা পেট্ৰলিয়াম ইত্যাদি এই সমূহৰ দহনৰ ফলত কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে তোমালোকক সুধিছে চোৱা জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ'ল জীৱাশ্মজাত ইন্ধন অনৱীকৰণযোগ্য শক্তিৰ উৎস অনৱীকৰণযোগ্য শক্তিৰ উৎস মানে কি ব্যৱহাৰ কৰাৰ পিছত কি হৈ যায় শেষ হৈ যায় হয়নে নহয় এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক আৰু আমি কি কৰিব নোৱাৰো পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো চোৱা জীৱাশ্মজাত ইন্ধন দহন যেনে কয়লা পেট্ৰলিয়ামৰ ফলত কি হয় বায়ু প্ৰদূষণ হয় আজিকালি কি হৈছে বিভিন্ন আমাৰ গাড়ী মটৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ ফলতো প্ৰদূষণ হৈছে লগতে যি জীৱাশ্মজাত ইন্ধনৰ দহন কয়লাৰ দহন পেট্ৰলৰ দহন হয় নে নহয় গতিকে এই সমূহৰ দহনৰ ফলত বায়ুমণ্ডললৈ বিভিন্ন কাৰ্বন ডাই অক্সাইড গেছ সালফাৰ ডাই অক্সাইড নাইট্ৰজেনৰ অক্সাইড আদি অক্সাইডসমূহ কি হৈছে আমি কাৰ্বন মনক্সাইড আদি আমি বায়ুমণ্ডললৈ কি কৰিছো দৈনিক এৰি আছো গতিকে ইয়াৰ ফলত কি হৈছে ইয়াৰ ফলত সেউজগৃহ প্ৰভাৱ বাঢ়ি গৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে গতিকে জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কি সৃষ্টি হৈছে বায়ু প্ৰদূষণ সৃষ্টি হৈছে আৰু বায়ু প্ৰদূষণ সৃষ্টি হোৱাৰ লগে লগে কি হৈছে জীৱমণ্ডলৰ ওপৰত ভাবুকি আহি পৰিছে বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে হয়নে নহয় বিভিন্ন ছালৰ কৰ্কট ৰোগৰ সৃষ্টি হৈছে আমাৰ হাঁওফাঁওৰ ৰোগ সৃষ্টি হৈছে উশাহ লোৱাত অসুবিধা হয় আদি বিভিন্ন ৰোগৰ সৃষ্টি হ'বলৈ ধৰিছে চোৱা জীৱাশ্মজাত ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছে সেউজগৃহ পৰিঘটনা ঘটায় আমাৰ পৃথিৱীৰ উত্তাপ কি হৈ গৈ আছে দিনক দিনে বাঢ়ি গৈ আছে ইয়াৰ কাৰণটো কি জানানে সেউজগৃহ গেছ যি কাৰ্বন ডাই অক্সাইড ক্ল'ৰ'ফ্ল'ৰ'মিথেন CFC আদি গেছসমূহৰ পৰিমাণ কি হৈছে দৈনিক বায়ুমণ্ডলত বৃদ্ধি পাই আছে তাৰ ফলত কি হৈছে এই সমূহৰ কাৰণ কি জীৱাশ্মজাত ইন্ধনৰ দহন এই জীৱাশ্মজাত ইন্ধনৰ দহন কয়লা পেট্ৰলিয়াম আদি দহনৰ ফলতে কি হৈ আছে বায়ু প্ৰদূষণ হৈ আছে জীৱাশ্মজাত ইন্ধন দহনৰ ফলত নিৰ্মুক্ত হোৱা কাৰ্বন নাইট্ৰজেন আৰু সালফাৰ অক্সাইড সমূহে আম্লিক বৃষ্টিৰ সৃষ্টি কৰে দেখিছানে আজিকালি এচিড বৰষুণ বৃদ্ধি হ'বলৈ ধৰিছে কাৰণ বায়ুমণ্ডললৈ যি সালফাৰ নাইট্ৰজেন আদি বিলাকৰ কাৰ্বনৰ যি অক্সাইড সমূহ কি হৈছে বৰষুণৰ পানীৰ লগত মিহলি হৈছে বৰষুণৰ পানীৰ লগত মিহলি হোৱাৰ লগে লগে কি হৈছে আম্লিক বৃষ্টিৰ সৃষ্টি হৈছে আৰু আম্লিক বৃষ্টিয়ে কি কৰে আম্লিক বৃষ্টিয়ে ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰিব খেতি পথাৰ জলমণ্ডল সমূহ হলে কি আহিব ভয়াৱহতা নামি আহিব গতিকে পৰিৱেশ প্ৰদূষণ হ'ব পুৰণি দুৰ্গ অট্টালিকা যেনে তাজমহল আদি সমূহৰ কি হ'ব পাৰে লালকিল্লা আদি সমূহৰ কি হ'ব পাৰে বৃহৎ ক্ষতিসাধন হ'ব পাৰে পিছৰ প্ৰশ্ন চোৱা আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো হয় আমাক শক্তিৰ বিকল্প উৎসৰ প্ৰয়োজন কিয় জানানে আমাৰ জনসংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আমাৰ সেই জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যৰ চাহিদাও বৃদ্ধি পাই গৈ আছে গতিকে সকলোসমূহে বঢ়াব লগা হৈছে গতিকে আমি শক্তিৰ কাৰণে কি বিচাৰিব লগা হৈছে আমি শক্তিৰ কাৰণে বিকল্প উৎস বিচাৰি উলিয়াব লগা হৈছে কাৰণ জনসংখ্যা বৰ্ধিত হাৰত বৃদ্ধি পাবলৈ ধৰিছে চোৱা প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগে লগে আমাৰ শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে আমি মানুহসমূহ কি হৈছো যন্ত্ৰকেন্দ্ৰিক হৈ পৰিছো সকলো কাম আজিকালি কি হয় ডিজিটেলাইজড হৈ পৰিছে কম্পিউটাৰতে হয় আমি গৰম লাগিছে এসি চলাইছো হয়নে নহয় খাদ্য বস্তু আমি ভালে ৰাখিবলৈ ফ্ৰিজত ৰাখিছো কাপোৰ ধুবলৈ ৱাশ্বিং মেচিন ব্যৱহাৰ কৰিছো আমি অলপ দূৰত্বত খোজকাঢ়ি গলেও হয় সাইকেল চলাই গলেও হয় কিন্তু আমি আমাৰ গাড়ীখন লৈ পেলাই গৈছো ফলত কি হৈছে কয়লা পেট্ৰলৰ বেছি ব্যৱহাৰ কৰিব লগা হৈছে গতিকে আমাৰ শক্তিৰ চাহিদা দিনক দিনে কি হ'বলৈ ধৰিছে বৃদ্ধি পাবলৈ ধৰিছে চোৱা বাঢ়ি গৈছে গতিকে শক্তিৰ অন্যান্য উৎসৰ অনুসন্ধান কৰা উচিত আমি শক্তিৰ অন্যান্য উৎস অনুসন্ধান কৰিবই লাগিব বৰ্তমান শক্তিৰ উৎস হিচাপে ব্যৱহৃত প্ৰায়ভাগ শক্তিয়ে জীৱাশ্মজাত ইন্ধন যিবোৰ অনৱীকৰণযোগ্য
যিয়ে আমাৰ শক্তিৰ চাহিদা পুৰাই আছে সেইসমূহৰ বেছিভাগেই কেনেকুৱা জানানে অনৱীকৰণযোগ্য শক্তিৰ উৎস আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎস মানে কি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি তাক পুনৰাই সৃষ্টি কৰিব নোৱাৰো আকৌ পুনৰাই ব্যৱহাৰেই কৰিব নোৱাৰো চোৱা সেয়েহে কেতিয়াবা হয়তো এই ইন্ধনসমূহ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পাৰে দেখিছানে এতিয়াতো আমি ব্যৱহাৰ কৰি আছো কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰাচোন তেওঁলোকৰ কি অৱস্থা হ'ব যদি এই জীৱাশ্মজাত ইন্ধনসমূহ কি হৈ যায় নাইকিয়া হৈ যায় চোৱা যদি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি অন্য বিকল্প উৎস ব্যৱহাৰ কৰিব পাৰি তেনেহলে জীৱাশ্ম ইন্ধন আমি বহুত দিনলৈ ব্যৱহাৰ কৰিব পাৰিম গতিকে আমি শক্তিৰ বিকল্প উৎস আমি বিচাৰি উলিয়াবই লাগিব পিছৰ প্ৰশ্ন চোৱা আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে আমাৰ সুবিধাৰ কাৰণে চোৱা বতাহৰ গতিশক্তি বায়ুকল যোগে আহৰণ কৰি কুঁৱাৰ পৰা পানী তোলা হৈছিল দেখিছানে বতাহৰ গতিশক্তি যি আমাৰ পৰম্পৰাগত কথাটো কোৱা হৈছে ইয়াত বতাহৰ গতিশক্তি বায়ুকল যোগে আহৰণ কৰি কুঁৱাৰ পৰা পানী তোলা হৈছিল বৰ্তমান বিদ্যুৎ উৎপাদনৰ বাবেও কি ব্যৱহাৰ কৰা হয় বায়ু শক্তি ব্যৱহাৰ কৰা হয় আগতে কুঁৱাৰ পৰা পানী তুলিবলৈ ব্যৱহাৰ কৰা হৈছিল কিন্তু আজিকালি বায়ু শক্তি যি উইণ্ড মিল বিলাক আছে তোমালোকে নিশ্চয় দেখিছা এই বায়ু শক্তি ব্যৱহাৰ কৰি পেলাই কি উৎপাদন কৰিব পাৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি চোৱা কোন ধৰণৰ দাপোন অবতল উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট আৰু কিয় সৌৰ কুকাৰত যি সোলাৰ কুকাৰ আছে সেই সৌৰ কুকাৰত কি দাপোন ব্যৱহাৰ কৰা হয় জানানে অবতল দাপোন ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো চোৱা সৌৰ কুকাৰত অবতল দাপোন ব্যৱহাৰৰ বাবে উৎকৃষ্ট কাৰণ অবতল দাপোনে সৌৰ শক্তিক এক বৃহৎ অঞ্চলৰ পৰা প্ৰতিফলন ঘটাই সৰু অঞ্চললৈ কি কৰিব পাৰে পঠিয়াব পাৰে এক বৃহৎ অঞ্চলৰ পৰা কি কৰিব পাৰে প্ৰতিফলন ঘটাই এক সৰু অঞ্চললৈ কি কৰিব পাৰে পঠিয়াব পাৰে আৰু এটো অবতল দাপোনৰ কি হয় প্ৰকৃতি হয় চোৱা মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি আমি যি মহাসামুদ্ৰিক শক্তি আছে সেই শক্তিৰ লিমিটেশন বিলাক কি সীমাবদ্ধতা বিলাক কি আমি চাও আহা মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিসমূহ হল জোৱাৰ ভাটাৰ শক্তি আমি জোৱাৰ ভাটাৰ শক্তি মহাসমুদ্ৰৰ পৰা পাব পাৰো চোৱা মহাসমুদ্ৰত সৃষ্টি হোৱা জোৱাৰ আৰু ভাটাৰ শক্তি টাৰবাইনৰ সহায়ত বৈদ্যুতিক শক্তিলৈ কি কৰা হয় ৰূপান্তৰ কৰা হয় টাৰবাইন ঘূৰাই পেলাই কি কৰা হয় বৈদ্যুতিক শক্তি উৎপাদন কৰা হয় তৰংগ শক্তি যি ৱেভ এনাৰ্জি সমুদ্ৰ উপকূলত সৃষ্টি হোৱা তৰংগ শক্তিৰ পৰাও কি উৎপাদন কৰিব পাৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি মহাসামুদ্ৰিক তাপীয় শক্তি যি অচিয়ান থাৰ্মেল এনাৰ্জি আছে সমুদ্ৰ তাপীয় শক্তি প্ৰকল্পৰ সহায়ত মহাসমুদ্ৰৰ পৰাও শক্তি আহৰণ কৰিব পাৰি গতিকে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ উৎসসমূহ কি জোৱাৰ ভাটাৰ শক্তি তৰংগ শক্তি আৰু মহাসামুদ্ৰিক তাপীয় শক্তি এবাৰ আমি চাও আহা তাপীয় শক্তি মানেনো কি ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰতাৰ উষ্ণ অঞ্চলত দেখিছানে ভূতাত্ত্বিক আমাৰ ভূপৃষ্ঠৰ তলত কি হৈ থাকে ভূগৰ্ভত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈ সংঘটিত হৈ থাকে সেই ভূতাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূত্বকৰ গভীৰতাৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰে ওপৰলৈ ঠেলা খায় আৰু কিছুমানত কি হৈ থাকে জমা হৈ পেলাই থাকে কেনেবাকৈ ভূগৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী কি হয় বাষ্পীভূত হয় দেখিছানে সেই পানী যদি কি ওপৰলৈ আহে তেতিয়া কি হ'ব বাষ্পীভূত হ'ব পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ব্যৱস্থা কৰা হয় দেখিছানে বিদ্যুৎ শক্তি উৎপাদনৰ বাবে কি কৰা হয় ব্যৱস্থা কৰা হয় ইয়াকে কি বুলি কোৱা হয় ভূতাপীয় শক্তি বুলি কোৱা হয় জিঅথাৰ্মেল এনাৰ্জি বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি নিউক্লিয় শক্তিৰ সহায়ত কি হয় নিউক্লিয় শক্তিৰ পৰা আমি যি শক্তি পাওঁ সেই শক্তিক আমি কি কৰিব পাৰো দীৰ্ঘ দিনলৈ ব্যৱহাৰ কৰিব পাৰো চোৱা নিউক্লিয় ইন্ধনৰ পৰা দীৰ্ঘ দিনৰ বাবে কি পাব পাৰি শক্তি পাব পাৰি ইউৰেনিয়াম নিউক্লিয় শক্তিত সদায় কি ধাতুৰ ব্যৱহাৰ কৰা হয় ইউৰেনিয়াম ধাতু ব্যৱহাৰ কৰা হয় মনত ৰাখিবা তোমালোকে ইউৰেনিয়াম 238 ব্যৱহাৰ কৰা হয় চোৱা ইউৰেনিয়ামৰ এটা নিউক্লিয়াছৰ নিউক্লিয় বিয়োজনত কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াছ এটাৰ দহনৰ তুলনাত 10 নিযুত গুণ শক্তি উৎপন্ন হয় দেখিছানে কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াছ এটাৰ দহনৰ তুলনাত কিমান গুণ শক্তি 10 নিযুত গুণ শক্তি উৎপন্ন হয় তাৰ মানে সীমিত শক্তি খৰচ কৰি বৃহৎ পৰিমাণৰ শক্তি পাব পাৰি
বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লিয়াৰ ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নিৰ্গত কৰা স্বপোষী নিউক্লিয় বিযোজন শৃংখল বিক্ৰিয়াত এনে নিউক্লিয় ইন্ধন ব্যৱহাৰ কৰা হয় গতিকে নিউক্লিয় ইন্ধনৰ পৰা আমি কি পাব পাৰো বৃহৎ পৰিমাণৰ শক্তি পাব পাৰো আৰু এই নিউক্লিয় শক্তিক আমি দীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰো পিছৰ প্ৰশ্ন চোৱা শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰে নে কিয় পাৰে বা কিয় নোৱাৰে So, শক্তিৰ উৎস এটা সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে দেখিছানে শক্তিৰ উৎস এটা কি কৈছে সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে চোৱা যিকোনো উৎসৰ পৰাই শক্তি আহৰণ কৰোতে পৰিবেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে বিৰূপ প্ৰভাৱ পৰে দেখিছা যিকোনো উৎসৰ পৰাই আমি যদি শক্তি আহৰণ কৰো তেনেহলে সেই শক্তিৰ কি হয় পৰিবেশৰ ওপৰত যিকোনো উপায়েৰে প্ৰভাৱ পৰিবই যিকোনো পৰিস্থিতিতে শক্তিৰ উৎসটো কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰশীল উদাহৰণস্বৰূপে সৌৰ কোষৰ দৰে সঁজুলিৰ কাৰ্যপদ্ধতি প্ৰদূষণমুক্ত কিন্তু সঁজুলিটো তৈয়াৰ কৰোতে পৰিবেশৰ কি হয় কিছু ক্ষতি হয় সৌৰ শক্তিৰ যি সঁজুলি তৈয়াৰ কৰা হয় সেই সঁজুলি তৈয়াৰ কৰোতেও কি হয় পৰিবেশৰ কিছু ক্ষতি সাধন হয় পিছৰ প্ৰশ্ন চোৱা ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰোজেন ব্যৱহাৰ কৰা হয় তোমালোকে ইয়াক CNG তকৈ যি কম্প্ৰেছড নেচাৰেল গেছ আছে সংকুচিত প্ৰাকৃতিক গেছ আছে CNG তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি কিয় কৰিবা বা কিয় নকৰা উত্তৰটো চোৱা ৰকেটৰ ইন্ধন হিচাপে CNG তকৈ হাইড্ৰোজেন বেছি পৰিষ্কাৰ বুলি গণ্য কৰিব পাৰি দেখিছানে সংকুচিত প্ৰাকৃতিক গেছ কম্প্ৰেছড নেচাৰেল গেছ CNG তকৈ কাক বেছি ভাল বুলি গণ্য কৰিব পাৰি হাইড্ৰোজেনক বেছি ভাল বুলি পৰিষ্কাৰ বুলি গণ্য কৰিব পাৰি হাইড্ৰোজেনক বেছি পৰিষ্কাৰ বুলি গণ্য কৰাৰ প্ৰধান কাৰণ কি চোৱা যেতিয়া হাইড্ৰোজেনৰ দহন ঘটোৱা হয় যেতিয়া হাইড্ৰোজেনৰ দহন ঘটোৱা হয় তেতিয়া কি উৎপন্ন হয় তেতিয়া পানী উৎপন্ন হয় দেখিছানে তেতিয়া পানী উৎপন্ন হয় কিন্তু CNG দহন কৰিলে কি উৎপন্ন হ'ব CNG দহন কৰিলে CNG দহনৰ ফলত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় গতিকে যি কয়লা বা তেল দহন কৰিলে উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণতকৈ কি হয় কম হয় দেখিছানে কিন্তু CNG দহন কৰিলে কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয় যি কয়লা বা তেল দহন কৰিলে উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণতকৈ কম হয় পিছৰ প্ৰশ্ন চোৱা তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা নৱীকৰণযোগ্য শক্তিৰ উৎস সৌৰ শক্তি চোৱা এই শক্তিৰ প্ৰধান সুবিধাসমূহ হ'ল আমি নৱীকৰণযোগ্য শক্তিৰ উৎসৰ সমূহত কি পৰে সৌৰ শক্তি পৰে চোৱা পৰিবেশৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নেপেলায় অৰ্থাৎ প্ৰত্যক্ষভাৱে পৰিবেশ প্ৰদূষণ নকৰে দেখিছানে প্ৰত্যক্ষভাৱে পৰিবেশৰ লগত কি হয় কোনো ধৰণৰ ক্ষতি সাধন সংঘটিত নহয় দ্বিতীয়তে এই শক্তি আহৰণ কৰাৰ বাবে কোনো মূল্য বহন কৰিব লগা নহয় দেখিছানে মাত্ৰ সঁজুলিটো ক্ৰয় কৰোঁতাই বহন কৰিব লগা মূল্যহে ৰন্ধা কাৰ্য তাপীয় কাৰ্য ইত্যাদি সকলোতে ব্যৱহাৰ কৰিব পাৰি সৌৰ শক্তিৰ ৰন্ধা কাৰ্য আদি সকলোতে ব্যৱহাৰ কৰিব পাৰি পানীৰ পৰা আহৰণ কৰা শক্তি পানীৰ পৰা কম খৰচত বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি আমি দেখিছোই পানীৰ পৰা কি কৰা হয় টাৰবাইনসমূহ ঘূৰাই বিভিন্ন বৈদ্যুতিক শক্তি উৎপন্ন কৰা হয় চোৱা তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা তুমি যি শক্তি তুমি ক্ষয়িষ্ণু বুলি ভাবা মানে শেষ হৈ যোৱা জীৱাশ্মজাত ইন্ধন কেনেকুৱা হ'ব কয়লা পেট্ৰল ডিজেল ইত্যাদি আমাৰ বৰ্তমানৰ পৰিবহন ব্যৱস্থাৰ প্ৰথম শক্তিৰ উৎস হ'ল পেট্ৰল ডিজেল ইত্যাদি যদিও এই শক্তিৰ উৎসৰ পৰা পৰিবেশ প্ৰদূষণ ঘটে দেখিছানে আমাৰ পৰিবহনৰ যি মুখ্য ইন্ধন পেট্ৰল ডিজেল ইত্যাদি এই সমূহ দহনৰ ফলত কি হৈ আছে আমাৰ পৰিবেশৰ ক্ষতি সাধন হৈ আছে প্ৰদূষণ হৈ আছে তথাপিও এই প্ৰকাৰৰ জীৱাশ্মজাত ইন্ধনৰ অবিহনে বৰ্তমানৰ পৰিবহন ব্যৱস্থা কি নহয় সম্ভৱ নহয় আমি পেট্ৰল ডিজেল বাদ দি আমাৰ যি দৈনিক জীৱন প্ৰক্ৰিয়া চলি আছে আমাৰ যি পৰিবহন সহজসাধ্য কৰি তুলি আছে গতিকে আমি এই সমূহ ইন্ধনৰ ওপৰত ইমানেই নিৰ্ভৰশীল যাতে ইমানেই নিৰ্ভৰশীল আমি এই সমূহ ইন্ধন নোহোৱা হৈ গলে আমাৰ জীৱন কি হৈ যাব আমাৰ জীৱন প্ৰক্ৰিয়াই স্থবিৰ হৈ যাব চোৱা
গোবৰ গেছ এই গেছ প্ৰদূষণমুক্ত এই গেছৰ উৎপাদিত পংকখিনিক ভাল জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি দেখিছানে গোবৰ গেছ কি হয় প্ৰদূষণমুক্ত আৰু এই গোবৰ গেছৰ ফলত যি গোবৰ গেছ উৎপাদন প্ৰক্ৰিয়া তাতে যিখিনি পংক উৎপন্ন হয় সেই পংকখিনি কি হিচাপে ব্যৱহাৰ কৰিব পাৰি জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি এতিয়া আমি চাও আহা অনুশীলনীৰ কি প্ৰশ্ন দিয়া হৈছে চোৱা পানী গৰম কৰিবলৈ সৌৰ জলহিতাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা তোমালোকৰ অপচন দিয়া আছে ৰৌদ্ৰজল দিন ডাৱৰীয়া দিন গৰম দিন বতাহে কোবোৱা দিন গতিকে ইয়াৰ সৌৰ জলহিতাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন কাৰণ সৌৰ শক্তিৰ যিটো অসুবিধা সেইটো হৈছে আমি ডাৱৰীয়া বা হেমেকা বতৰত কি কৰিব নোৱাৰো আমি সৌৰ শক্তি ব্যৱহাৰ কৰিব নোৱাৰো পিছৰ প্ৰশ্ন চোৱা তলৰ কোনটো জীৱভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় খৰি গোবৰ গেছ নিউক্লিয় শক্তি কয়লা গতিকে ইয়াৰ ভিতৰত উত্তৰটো কোনটো হ'ব উত্তৰটো হ'ব নিউক্লিয় শক্তি ইয়াৰ পিছৰ প্ৰশ্ন চোৱা আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ভূতাপীয় শক্তি বায়ু শক্তি নিউক্লিয় শক্তি জৈৱ উপাদান গতিকে ইয়াৰ এই চাৰিটা অপচনৰ ভিতৰত তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব ভূতাপীয় শক্তি যি সৌৰ শক্তি আধাৰিত নহয় পিছৰ প্ৰশ্ন চোৱা শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুৱা জীৱাশ্মজাত ইন্ধন আৰু সৌৰ শক্তি জীৱাশ্মজাত ইন্ধন কি হয় জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰাৰ ফলত কি হৈ যায় শেষ হৈ যায় চোৱা এইবোৰ হল অনবীকৰণযোগ্য শক্তিৰ উৎস আমি কি কৰিব নোৱাৰো আমি নিজৰ ইচ্ছামতে এই শক্তিৰ আমি কি কৰিব নোৱাৰো সৃষ্টি কৰিব নোৱাৰো আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি তাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু সৌৰ শক্তি কি হয় এই শক্তি নবীকৰণযোগ্য শক্তিৰ উৎস দেখিছানে সৌৰ শক্তি হৈছে নবীকৰণযোগ্য শক্তিৰ উৎস এই শক্তিৰ উৎসৰ দহনৰ ফলত বায়ু প্ৰদূষণৰ কি হয় সৃষ্টি হয় জীৱাশ্মজাত ইন্ধন কয়লা পেট্ৰল ডিজেল আদি ইন্ধনৰ দহনৰ ফলত কি হয় বায়ু প্ৰদূষণ সংঘটিত হয় কিন্তু সৌৰ শক্তিয়ে কি নকৰে কোনো ধৰণৰ প্ৰদূষণ পৰিৱেশলৈ কোনো ধৰণৰ প্ৰদূষণ আগ নবঢ়ায় সৌৰ শক্তিৰ ব্যৱহাৰৰ দ্বাৰা কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নহয় গতিকে তোমালোকে এই পাৰ্থক্যসমূহ মনত ৰাখিবা তাৰ পিছত চোৱা শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ মাজত কি দেখুৱাব দিছে সিহঁতৰ মাজত পাৰ্থক্য দেখুৱাব দিছে চোৱা জৈৱ উপাদান উদ্ভিদ আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা আহৰণ কৰা শক্তিৰ উৎস জৈৱ উপাদান যি উদ্ভিদজাত আৰু প্ৰাণীজাত পদাৰ্থৰ পৰা আহৰণ কৰা হয় আনহাতে জলবিদ্যুৎ হল নদীত বান্ধ নিৰ্মাণ কৰি পানীৰ স্থিতি শক্তিক ব্যৱহাৰ কৰি আহৰণ কৰা শক্তিৰ উৎস জলবিদ্যুৎ কেনেদৰে উৎপাদন কৰা হয় নদীত বান্ধ দি পেলাইহে সৃষ্টি কৰিব পাৰি চোৱা জৈৱ উপাদানৰ দহনৰ ফলত যথেষ্ট পৰিমাণৰ ধোঁৱাৰ সৃষ্টি হয় যিয়ে বায়ু প্ৰদূষিত কৰে দেখিছানে যি জীৱাশ্মজাত ইন্ধন আছে জৈৱ উপাদান আছে সেই উপাদানসমূহৰ দহনৰ ফলত কি হয় বায়ু প্ৰদূষণৰ সৃষ্টি হয় জলবিদ্যুৎ এক পৰিষ্কাৰ শক্তিৰ উৎস যিয়ে কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে দেখিছানে জলবিদ্যুৎ যি এক পৰিষ্কাৰ শক্তিৰ উৎস গতিকে ই কি সৃষ্টি নকৰে কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে তলতীয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতাসমূহ কি প্ৰথমে দিছে তোমালোকক বতাহ তৰংগ আৰু জোৱাৰ ভাটা বতাহ শক্তি তৰংগ শক্তি আৰু জোৱাৰ ভাটাৰ পৰা কেনেকুৱা ধৰণৰ মানে অসুবিধাৰ সৃষ্টি হয় সীমাবদ্ধতাসমূহ কি আমি চাও আহা বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা যি আমাৰ এই সীমাবদ্ধতা কি হয় জানানে এই বায়ুকলসমূহ প্ৰতিস্থাপন কৰিবলৈ কি হয় এক বৃহৎ অঞ্চলৰ প্ৰয়োজন হয় আৰু তাৰ বাবে কি হয় যায় জানানে বহুত খৰচো বহন কৰিব লগা হয় চোৱা বায়ু পাম্পসমূহ প্ৰতিষ্ঠা কৰাৰ বাবে বহু ডাঙৰ অঞ্চলৰ মাটিৰ প্ৰয়োজন হয় এক বৃহৎ এলেকাৰ প্ৰয়োজন হয় বায়ু পাম্পসমূহ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক খৰচৰ পৰিমাণ অতি বেছি আৰু এই বায়ুকলসমূহ কিহৰ ওপৰত নিৰ্ভৰ কৰে বতাহৰ প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰে বতাহৰ যি বায়ুৰ যি ইন্টেন্সিটি আছে প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰে চোৱা বায়ু শক্তি বায়ু প্ৰবাহৰ প্ৰবলতাৰ ওপৰতহে নিৰ্ভৰ কৰে গতিকে সেই প্ৰবলতাৰ ওপৰত ভিত্তি কৰিহে শক্তি উৎপাদন কৰিব পাৰি গতিকে বতাহৰ পৰা শক্তি আহৰণ কৰাৰ এই সমূহ হৈছে কি সীমাবদ্ধতা এবাৰ আমি চাও আহা
তৰংগ শক্তি উৎপাদনৰ সীমাবদ্ধতাসমূহ কি চোৱা এনে শক্তি কেৱল তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ য'ত সাগৰ বা মহাসাগৰ ঢৌবোৰ অতি শক্তিশালী দেখিছানে য'ত সাগৰ আৰু মহাসাগৰ ঢৌসমূহ থাকিব তেনেকুৱা অঞ্চলতহে কি কৰিব পাৰো আমি তৰংগ শক্তি উৎপাদন কৰিব পাৰো তাৰ পিছত চোৱা জোৱাৰৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ'ল যে এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা সমুদ্ৰ তীৰত সুবিধাজনক স্থানৰ অভাৱ দেখিছানে জোৱাৰৰ পৰা যি আমি শক্তি আহৰণ কৰো তাৰ অসুবিধাটো হৈছে এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা সমুদ্ৰ তীৰত কি নাথাকে সুবিধাজনক স্থান নাথাকে পিছৰ প্ৰশ্ন চোৱা কি আধাৰত শক্তিৰ উৎসসমূহ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য ক্ষয়িষ্ণু জোৱা আৰু অক্ষয়িষ্ণু বুলি শ্ৰেণীভুক্ত কৰিবা এ আৰু বিত উল্লেখ কৰা বাচন একেই নে তোমালোকক যি অপচন দিয়া আছে সেইসমূহ চোৱা নৱীকৰণযোগ্য শক্তিৰ উৎস নৱীকৰণযোগ্য শক্তিৰ উৎস যিবোৰ উৎসৰ পৰা শক্তি সদায় আহৰণ কৰিব পাৰি আৰু শক্তিৰ উৎসটো কি নহয় শেষ নহয় দেখিছানে আমি সদায় শক্তি পাই থাকিম শক্তিৰ উৎস কি হৈ নাযায় শেষ হৈ নাযায় তেনেকুৱা শক্তি কি বুলি কোৱা হয় নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি কোৱা হয় চোৱা আকৌ অনৱীকৰণযোগ্য শক্তিৰ উৎস যিবোৰ উৎসৰ পৰা মাত্ৰ এবাৰহে শক্তি আহৰণ কৰিব পাৰি আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত কি হয় তাক আৰু আমি কি কৰিব নোৱাৰো পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো তাৰ পিছত চোৱা ক্ষয়িষ্ণু হোৱা জোৱা বা ক্ষয়িষ্ণু হৈ যোৱা বা ক্ষয়িষ্ণু যোৱা শক্তিৰ উৎস যিবোৰ শক্তিৰ উৎসৰ পৰা সীমিত পৰিমাণৰ শক্তিহে পাব পাৰি যেনে কয়লা পেট্ৰল আদি হৈছে ক্ষয়িষ্ণু যোৱা শক্তিৰ উৎস অক্ষয়িষ্ণু শক্তিৰ উৎস কোনবোৰ হ'ব যিবোৰ শক্তিৰ উৎসৰ পৰা অনবৰতে শক্তি পাব পাৰি দেখিছানে অনবৰতে আমি শক্তি পাই থাকিব পাৰো অৰ্থাৎ বাৰে বাৰে শক্তি আহৰণ কৰিব পাৰি যেনে সৌৰ শক্তি নিউক্লিয় শক্তি বায়ু শক্তি ইত্যাদি সৌৰ শক্তি আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো নিউক্লিয় শক্তি আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো বায়ু শক্তি আমি কি কৰিব পাৰো বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰো চোৱা নৱীকৰণযোগ্য শক্তিৰ উৎস আৰু অক্ষয়িষ্ণু শক্তিৰ উৎস আৰু অনৱীকৰণযোগ্য শক্তিৰ উৎস আৰু ক্ষয়িষ্ণু শক্তিৰ উৎস প্ৰায় একে দেখিছানে প্ৰায় একে হয় তথাপিও কিছুমান ব্যতিক্ৰম দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে জীৱভৰ এটা নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ব পাৰে যদিহে আমি অবিৰতভাৱে বৃক্ষৰোপণ কৰো দেখিছানে জীৱভৰো এটা কি হ'ব পাৰে নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ব পাৰে যদিহে আমি বেছি পৰিমাণে কি কৰো গছ পুলি ৰোপণ কৰো বৃক্ষ ৰোপণ কৰো আনহাতে ভূতাপীয় শক্তি আৰু নিউক্লিয় শক্তি যদি অক্ষয়িষ্ণু তথাপি এইবোৰ অনৱীকৰণযোগ্য শক্তিৰ উৎস ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি হ'ব লাগে এটা আদৰ্শ শক্তিৰ উৎসৰ চোৱা যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে আৰু যিটো সহজে উপলব্ধ হ'ব লাগিব কি হ'ব লাগিব সস্তা হ'ব লাগিব পৰিবহন সহজ খাদ্য হ'ব লাগিব ক্যালৰি মান কি হ'ব লাগিব উচ্চ হ'ব লাগিব মিতব্যয়ী হ'ব লাগিব চোৱা যিটো সহজে উপলব্ধ যিটোৰ সঞ্চয় আৰু পৰিবহন কি হ'ব লাগিব সহজ খাদ্য হ'ব লাগিব যি মিতব্যয়ী সম্ভৱত ইন্ধনৰ আটাইতকৈ কি হয় গুৰুত্বপূৰ্ণ ধৰ্ম ইয়াৰ পিছৰ প্ৰশ্ন চোৱা সৌৰচুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি এনে স্থান আছেনে য'ত সৌৰচুলাৰ ব্যৱহাৰ সীমিত সৌৰচুলাই কি নকৰে কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে আৰু আমি যদি সৌৰচুলা ব্যৱহাৰ কৰি খাদ্য ৰান্ধো তেনেহলে তাৰ কি থাকে তাত যি পুষ্টিগত মান থাকে সেই মান কি হৈ থাকে সেই মানৰ কোনো কি নহয় নষ্ট নহয় চোৱা সৌৰচুলাত কোনো ইন্ধনৰ আৱশ্যকতা নাথাকে ৰন্ধন কাৰ্যত সিমান গুৰুত্ব সহকাৰে ব্যস্ত হৈ থকাৰো কি নহয় প্ৰয়োজন নাই গতিকে আমি সেই সময়ত আকৌ আমি কি কৰিব পাৰো বেলেগ বেলেগ কাম আমাৰ প্ৰয়োজনীয় বেলেগ কাম কৰি থাকিব পাৰো ইয়াৰ পৰা পৰিবেশত কোনো প্ৰদূষণ নঘটে দেখিছানে পৰিবেশৰ কোনো ধৰণৰ প্ৰদূষণ নঘটে তাৰ পিছত চোৱা এই সঁজুলিটো বেয়া হলেও ভাল কৰাৰ বাবদ সামান্যহে খৰচ হয় সৌৰচুলাত ৰন্ধা খাদ্যৰ গুণগত মানদণ্ডৰ কোনো অনিষ্ট নহয় দেখিছানে সৌৰচুলাত যি খাদ্য ৰান্ধা হয় তাৰ গুণগত মান কি হৈ থাকে তাতে গুণগত মানৰ কোনো গুণগত মান নিৰ্দিষ্ট হৈ থাকে গুণগত মানৰ কোনো হানি বিঘিনি নহয় কোনো নষ্ট নহয় চোৱা সৌৰচুলা ব্যৱহাৰ অসুবিধা হ'ব সৌৰচুলা আমি কি কৰিব আমি ৰাতি ব্যৱহাৰ কৰিব নোৱাৰো ডাৱৰীয়া দিনত ব্যৱহাৰ কৰিব নোৱাৰো সাগৰীয় বা হেমেকা হৈ আছে তেনেকুৱা ঠাইত আমি ব্যৱহাৰ কৰিব নোৱাৰো
সৰু চোলা ৰাতি বা মেঘাচ্ছন্ন আকাশত খাদ্য ৰান্ধিব নোৱাৰি মানে ডাৱৰীয়া বতৰত খাদ্য ৰন্ধাৰ বাবে তুলনামূলকভাৱে বেছি সময়ৰ প্ৰয়োজন হয় অলপ বেছি সময়ৰ প্ৰয়োজন হয় যিবোৰ স্থানত মেঘাচ্ছন্ন আকাশ বা ডাৱৰীয়া বতৰ থাকে আৰু যি স্থানত শীতকাল বেছি দিনলৈ থাকে দেখিছানে যি স্থানত শীতকাল বেছি দিনলৈ থাকে আমাৰ যেনেকৈ কেনেকুৱা ভাৰতবৰ্ষৰ কথা যদি আমি চিন্তা কৰো জম্মু কাশ্মীৰ অঞ্চল বা হিমাচল প্ৰদেশ অঞ্চল বা মেঘালয়ৰ কিছুমান অঞ্চল তেতিয়া আমি কি কৰিব নোৱাৰো তেনেবোৰ অঞ্চলত আমি সৌৰ হিটাৰ আমি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰো তেনেবোৰ স্থানত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত যেনে পাহাৰীয়া অঞ্চল দেখিছানে এই পাহাৰীয়া অঞ্চলসমূহত আমি কি কৰিব নোৱাৰো সৌৰ হিটাৰ আমি ব্যৱহাৰ প্ৰকৃতভাৱে আমি ব্যৱহাৰ কৰিব নোৱাৰো পিছৰ প্ৰশ্ন চোৱা পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা আমি চাও আহা পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱসমূহ হ'ল শক্তিৰ বৰ্ধিত চাহিদাৰ বাবে যথেষ্ট পৰিমাণৰ জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰৰ বাবে বায়ু প্ৰদূষণ হয় দেখিছা বায়ু প্ৰদূষণ হোৱাৰ প্ৰধান কাৰণ হৈছে এই জীৱাশ্মজাত ইন্ধনসমূহৰ দহন মানে কয়লা পেট্ৰল আদিৰ দহন জলবিদ্যুৎ উৎপাদনৰ বাবে বান্ধৰ গঠন কৰা হয় বিভিন্ন জলবিদ্যুৎ উৎপাদনৰ কাৰণে নদী বান্ধ কি কৰা হয় নিৰ্মাণ কৰা হয় যাৰ বাবে এক নিৰ্দিষ্ট পৰিৱেশ তন্ত্ৰত বাসস্থান বা অন্য কাৰকসমূহ বিঘ্নিত হৈ জৈৱ বৈচিত্ৰতা হানি কৰিব পাৰে এই নদী বান্ধসমূহ নিৰ্মাণৰ ফলত কি হয় এক বিস্তৃত এলেকাৰ ক্ষতিসাধন হয় কাৰণ সেই এলেকাত থকা জীৱসমূহৰ ওপৰত বৃহৎ প্ৰভাৱ আহি পৰে সেই তাত বাস কৰা লোকসকলৰ ওপৰত বাসস্থানৰ ওপৰত কি আহি পৰে বিভিন্ন প্ৰভাৱ আহি পৰে চোৱা শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে আমি যি শক্তিৰ ব্যয় তাৰ কাৰণে হ্ৰাস কৰিবৰ বাবে লব লগা পদক্ষেপসমূহ হৈছে জীৱাশ্মজাত ইন্ধনসমূহ যাতে অতি কম পৰিমাণত আৰু যত্ন সহকাৰে ব্যৱহাৰ কৰা উচিত আমি এই জীৱাশ্মজাত ইন্ধনসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত কি হ'ব লাগিব খুব সাৱধান হ'ব লাগিব আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণেও এই জীৱাশ্মজাত ইন্ধনসমূহ ৰাখিব পাৰিব লাগিব চোৱা ইন্ধন ৰাহি কৰিব পৰা কিছুমান ৰন্ধন সঁজুলি যেনে প্ৰেছাৰ কুকাৰ ইত্যাদি ব্যৱহাৰ কৰা যিসমূহ যন্ত্ৰপাতি ব্যৱহাৰ কৰাৰ ফলত কি হয় জীৱাশ্মজাত ইন্ধনসমূহৰ যাতে আমি সঞ্চিত কৰি ৰাখিব পাৰো চোৱা জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে কিছুমান আমি বিকল্প শক্তিৰ উৎস বিচাৰিব লাগিব আৰু বিকল্প শক্তিৰ উৎস কোনবিলাক সৌৰ শক্তি বায়ু শক্তি নিউক্লিয়াৰ শক্তি ইত্যাদি বিলাক চোৱা সৌৰ শক্তি বায়ু শক্তি গোবৰ গেছ ইত্যাদি সৌৰ শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা উচিত বিদ্যুৎ শক্তি ৰাহি কৰিবৰ বাবে অযথা বা অপ্ৰয়োজনীয় বৈদ্যুতিক সঁজুলিৰ প্ৰয়োগ বন্ধ কৰি ৰখা উচিত দেখিছানে বিদ্যুৎ শক্তি ৰাহি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি ধৰা কোনো এটা কোঠাত নাই সেই কোঠাত ফেনখন চলি আছে বা লাইটটো জ্বলি আছে আমি কি কৰিব লাগিব তেনে অৱস্থাত কোনো মানুহ নথকা অৱস্থাত আমি ফেনৰ সুইচ বন্ধ কৰি থব লাগিব বা ৰুমৰ লাইট আমি বন্ধ কৰি ৰাখিব লাগিব হয়নে নহয় আমি প্ৰয়োজনতহে কি কৰিব লাগিব আমাৰ প্ৰয়োজন অনুসৰি বৈদ্যুতিক সঁজুলিবিলাক কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব ঠিক একেদৰে আমি কি কৰিব লাগিব জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ কাৰণে আমি আমাৰ প্ৰয়োজনতহে আমি আমাৰ গাড়ীখন উলিয়াব লাগিব য'ত আমি খোজকাঢ়ি গলেও হয় তাতে আমি খোজকাঢ়ি যাব লাগিব গতিকে আমি কয়লা পেট্ৰলৰ ব্যৱহাৰ এনেদৰে আমি কি কৰিব পাৰো হ্ৰাস কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ নিশ্চয় তোমালোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বা আজিলৈ আহিছো ধন্যবাদ